Hello my dear friends, welcome to my YouTube channel. আজি আমি লৈ আহিছোঁ আসাম পুলিচ এবি ইউবিত আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আপোনালোকক অনুৰোধ জনাইছোঁ যে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰিব। গতিকে আৰু পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যন হৈছে হুইচ অফ দ্য ফ্লোয়িং ইজ দ্য ফাৰ্ষ্ট মুভি ডাইৰেক্টেড বাই ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন চিনেমা তলৰ কোনখন চিনেমা? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। বন্ধু বান্ধৱীসকল অপশ্যনকেইটা আপোনালোকে চাই ল'ব। ইয়াতে মই খালি শুদ্ধ উত্তৰটোহে ক'ম। ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, এৰাবাটৰ সুৰ। আজিৰ নেক্সট কুৱেশ্যনটো হ'ল বড়ো সাহিত্য সভা ৱাজ ইষ্টেব্লিছড ইন দ্য ইয়াৰ। বড়ো সাহিত্য সভা কোন বৰ্ষত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি, 1952। আজিৰ নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হুৱেন দ্য আছাম একৰ্ড ৱাজ চাইন্ড। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, ৰাজীৱ গান্ধী। আজিৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য বিগেষ্ট ডিজাৰ্ট অফ দ্য ৱৰ্ল্ড। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হ'ল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, এণ্টাৰ্কটিকা। বন্ধু বান্ধৱীসকল ইয়াতে যদি হট ডিজাৰ্ট দিয়া থাকিলে হয় তেন্তে ইয়াৰ শুদ্ধ উত্তৰটো হ'লে হয় চাহাৰা। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, এণ্টাৰ্কটিকা। নেক্সট কুৱেশ্যনটো হ'ল হু বিকাম দ্য এক্টিং প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আফটাৰ দ্য ডেথ অফ জৱাহৰলাল নেহৰু ইন 1964। 1964 চনত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী কোন হৈছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, গুলজাৰিলাল নন্দ। আজিৰ নেক্সট কুৱেশ্যনটো হ'ল বিটুইন হুইচ টু টাউন ইজ নৰনাৰায়ণ সেতু চিটুৱেটেড। কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি, যোগীঘোপা এণ্ড পঞ্চৰত্ন। নেক্সট কুৱেশ্যনটো হ'ল দ্য অনলি সৈনিক স্কুল অফ আছাম ইজ চিটুৱেটেড এট। অসমৰ একমাত্ৰ সৈনিক বিদ্যালয়খন অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি, গোৱালপাৰা। আজিৰ নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য নেম অফ অনলি বুক ৰাইটেন ইন সংস্কৃত বাই শংকৰদেৱ। শংকৰদেৱে সংস্কৃতত লিখা একমাত্ৰ গ্ৰন্থখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি, ভক্তি ৰত্নাকৰ। আজিৰ নেক্সট কুৱেশ্যনটো হ'ল হু অন দ্য ফাৰ্ষ্ট গ'ল্ড মেডেল ফৰ ইণ্ডিয়া ইন কমনৱেলথ গেমছ। কমনৱেলথ গেমছত ইয়াত গেমত হৈ আছে, এইটো বন্ধু বান্ধৱীসকল শুদ্ধ কৰি ল'ব আপোনালোকে। কমনৱেলথ গেমছত ভাৰতৰ হৈ কোনে প্ৰথম স্বৰ্ণ পদক লাভ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ, মিলখা সিং। আজিৰ শেষৰটো কুৱেশ্যন হ'ল হুৱেন ডিড ইণ্ডিয়া উইন দ্য ফাৰ্ষ্ট ক্ৰিকেট ৱৰ্ল্ড কাপ। ভাৰতে কেতিয়া প্ৰথম ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে আৰু এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ, 1983। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰিব। গতিকে আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।